আগন্তুক তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে MCQ কেইটামান আগবঢ়োৱা হ'ল। ভাৰতে প্ৰথমবাৰৰ বাবে কেতিয়া অলিম্পিকত অংশগ্ৰহণ কৰিছিল? অপশ্যন দিয়া আছে 1904 চনত, বি 1916 চনত, চি 1920 চনত, ডি 1910 চনত। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 1920 চনত। ভাৰতে অংশগ্ৰহণ কৰা প্ৰথমখন অলিম্পিকত ভাৰতৰ মুঠ খেলুৱৈৰ সংখ্যা কিমান আছিল? অপশ্যন দিয়া আছে এ 5 জন, বি 3 জন, চি 10 জন, ডি 7 জন। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 5 জন। ভাৰতে অলিম্পিকত হকীৰ জৰিয়তে বৰ্তমানলৈ কিমানটা সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে? অপশ্যন দিয়া আছে এ 7টা, বি 6টা, চি 9টা, ডি 8টা। শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি 8টা। ডুৰাণ্ড কাপ 2024 বিজয়ী দলটিৰ নাম কি? অপশ্যন দিয়া আছে নৰ্থ ইষ্ট ইউনাইটেড FC, মোহন বাগান কলকাতা FC, শ্বিলং লাজং হায়দৰাবাদ FC। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ নৰ্থ ইষ্ট ইউনাইটেড FC। IPL 2024ৰ বিজয়ী দলটি কোনটি? অপশ্যন দিয়া আছে এ ৰাজস্থান ৰয়েলছ, বি চেন্নাই ছুপাৰ কিংছ, চি কলকাতা নাইট ৰাইডাৰ্ছ, ডি দিল্লী কেপিটেলছ। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি কলকাতা নাইট ৰাইডাৰ্ছ। অলিম্পিক পদক বিজয়ী প্ৰথম ভাৰতীয় মহিলা খেলুৱৈগৰাকী কোন? অপশ্যন দিয়া আছে এ মীৰাবাই চানু, বি কৰ্ণম মালেশ্বৰী, চি পি সিন্ধু, ডি লাভলীনা বৰগোহাঁই। শুদ্ধ উত্তৰ অপশ্যন বি কৰ্ণম মালেশ্বৰী। ৭৮ সংখ্যক ভাৰতীয় স্বাধীনতা দিৱসৰ থিম কি আছিল? অপশ্যন এ বিকশিত ভাৰত, ঘৰে ঘৰে বিদ্যুৎ, চি যুৱ ভাৰত, ডি দেশৰ বাবে কৰ্ম। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ বিকশিত ভাৰত। ক্লভ চিণ্ড্ৰম এৱাৰনেছ ডে কিমান তাৰিখে উদযাপন কৰা হয়? অপশ্যন দিয়া আছে এ 5 আগষ্ট, বি 3 আগষ্ট, চি 8 আগষ্ট, ডি 6 আগষ্ট। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 3 আগষ্টত। দি কিং অৱ ডে টাইম টক শ্ব' ৰূপে বিখ্যাত ব্যক্তিগৰাকী যোৱা 20 আগষ্টত 88 বছৰ বয়সত মৃত্যু হৈছিল। তেওঁ হৈছে অপশ্যন এ ষ্টিভ হেনৰী, বি মাইক অ'কৰ্নৰ, চি জেক মৰিছন, ডি ফিল ডোনাহো। অপশ্যন শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি ফিল ডোনাহো। নাগৰ্নো কাৰাবাখ সংঘাত কোন দুখন দেশৰ মাজত চলিছিল? অপশ্যন এ ৰাছিয়া ইউক্ৰেইন, বি ভিয়েটনাম কম্বোডিয়া, চি ভাৰত পাকিস্তান, ডি আজাৰবাইজান আৰ্মেনিয়া। শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি আজাৰবাইজান আৰ্মেনিয়াৰ মাজত। ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত দ্বিতীয় যুদ্ধৰ আৰম্ভণি কেতিয়া হৈছিল? অপশ্যন এ 24 ফেব্ৰুৱাৰী 2021, 24 ফেব্ৰুৱাৰী 2023, অপশ্যন চি 24 ফেব্ৰুৱাৰী 2022, ডি 24 ফেব্ৰুৱাৰী 2024। শুদ্ধ উত্তৰ অপশ্যন চি। আমেৰিকা আৰু ভিয়েটনামৰ যুদ্ধ কিমান বছৰ ধৰি চলিছিল? অপশ্যন এ 19 বছৰ 5 মাহ 4 সপ্তাহ, বি 10 বছৰ 3 মাহ, চি 11 বছৰ 4 মাহ, ডি 20 বছৰ 5 মাহ 6 সপ্তাহ 6 দিন। শুদ্ধ উত্তৰ অপশ্যন এ 19 বছৰ 5 মাহ 4 সপ্তাহ 1 দিন। নেপম গাৰ্ল বুলি কাক কোৱা হয়? অপশ্যন এ ছানিয়া মিৰ্জা, বি কিম ফুক, চি এঞ্জেলা জলি, ডি এটাও নহয়। শুদ্ধ উত্তৰ অপশ্যন বি কিম ফুক। যোৱা জুলাই মাহত তলৰ কোনগৰাকী অভিনেত্ৰীয়ে নিজৰ উপাধি বিয়াৰ 2 বছৰ পিছত সলনি কৰাৰ কথা ৰাজহুৱা কৰে? অপশ্যন এ আলিয়া ভাট, বি সুস্মিতা সেন, চি দিয়া মিৰ্জা, ডি বিদ্যা বালন। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ আলিয়া ভাটে। ছেপ্টেম্বৰ মাহৰ আৰম্ভণিতে ফিলিপাইনছত ত্ৰাসৰ সৃষ্টি কৰা ঘূৰ্ণীবতাহজাকৰ নাম কি আছিল? অপশ্যন এ ফণী, বি জল্লাদ, চি য়াগি, ডি টাইফুন। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি য়াগি। কোনখন দেশৰ সংসদে ফেমিলি ভেলুজ এণ্ড দ্য প্ৰটেকশ্যন অৱ মাইনৰ সন্দৰ্ভত আইন প্ৰস্তুত কৰিছে? অপশ্যন এ ফ্ৰান্স, বি ইটালী, চি ব্ৰাজিল, ডি জৰ্জিয়া। শুদ্ধ উত্তৰ অপশ্যন ডি জৰ্জিয়াই। তলত দিয়া চিত্ৰটি ইংৰাজী 12 মাহৰ কোনটো মাহৰ প্ৰতীক চিহ্ন হয়? অপশ্যন দিয়া আছে এ মাৰ্চ, বি এপ্ৰিল, চি জুন, ডি জুলাই। অপশ্যন এ মাৰ্চ। এইটো ডেফোডিল ফুলৰ চিত্ৰ।
বিগত 16 মাহৰ ভিতৰত ভাৰতত জুন মাহত পাইকাৰী বিক্ৰীৰ ক্ষেত্ৰত মুদ্ৰাস্ফীতিৰ হাৰ আছিল সৰ্বাধিক। এই হাৰ কিমান শতাংশ আছিল? অপশ্যন এ 3.41, বি 3.36, চি 2.80, ডি 3.01। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 3.36। ভাৰতৰ নৱনিযুক্ত বৈদেশিক সচিব কোন? অপশ্যন দিয়া আছে এ এছ জয়শংকৰ, বি বিশাল আদানী, চি বিক্ৰম মিস্ত্ৰী, ডি এটাও নহয়। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি বিক্ৰম মিস্ত্ৰী। নেপালৰ প্ৰধানমন্ত্ৰী কোন? অপশ্যন দিয়া আছে এ বিক্ৰম সিং অলি, বি কে পি শৰ্মা অলি, ডি টি এছ শৰ্মা অলি, ডি এটাও নহয়। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি কে পি শৰ্মা অলি। গংগা একশ্যন প্লেন কেতিয়া গ্ৰহণ কৰা হৈছিল? অপশ্যন দিয়া আছে 1980 চনত, বি 1975 চনত, চি 1985 চনত, ডি 2000 চনত। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 1985 চনত। অন্ধ ক্ৰিকেটত 2024 বৰ্ষৰ অৰ্জুন বঁটা বিজয়ী কোন আছিল? অপশ্যন দিয়া আছে এ অজয় কুমাৰ ৰেড্ডী, বি ৰায়ান সাকিব, চি বিকাশ পাণ্টে, ডি সঞ্জীৱ কুমাৰ দালাল। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ অজয় কুমাৰ ৰেড্ডী। অসমৰ পৰা অৰ্জুন বঁটা বিজয়ী প্ৰথম মহিলা খেলুৱৈ কোন? অপশ্যন দিয়া আছে এ নয়নমণি শইকীয়া, বি লাভলীনা বৰগোহাঁই, চি মনালিছা বৰুৱা মেহতা, ডি হিমা দাস। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি মনালিছা বৰুৱা মেহতা। 2024 বৰ্ষৰ ভাৰতৰত্ন বিজয়ী নিম্নোক্তসকলৰ ভিতৰত একমাত্ৰ জীৱিত গৰাকী হৈছে? অপশ্যন দিয়া আছে এ এম এছ স্বামীনাথন, বি চৌধুৰী চৰণ সিং, চি লালকৃষ্ণ আদৱানী, ডি পি ভি নৰসিংহ ৰাও। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি লালকৃষ্ণ আদৱানী। For experimental method that generate attosecond pulses of light for the study of electron dynamics in matter, বিষয়টো কিহৰ সৈতে জড়িত? অপশ্যন দিয়া আছে এ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা, বি ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা, চি অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা, ডি শান্তিৰ নোবেল বঁটা 2023। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা 2023। 2024 বৰ্ষৰ অসম বৈভৱ বঁটা কালৈ আগবঢ়োৱা হৈছে? অপশ্যন দিয়া আছে এ কৈলাশ সত্যাৰ্থী, বি ৰঞ্জন গগৈ, চি কুলধৰ শইকীয়া, ডি জুবিন গাৰ্গ। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ৰঞ্জন গগৈলৈ আগবঢ়োৱা হৈছে। মোৰো এটা সপোন আছে গ্ৰন্থখনৰ ৰচক কোন? অপশ্যন দিয়া আছে এ ইন্দ্ৰাণী শৰ্মা, বি হোমেন বৰগোহাঁই, চি ডক্টৰ ৰুবুল মাউত, ডি এটাও নহয়। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ডক্টৰ ৰুবুল মাউত। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস 2024ৰ থিম কি আছিল? অপশ্যন দিয়া আছে এ ওমেন ইন চায়েন্স, বি ইণ্টিগ্ৰেটেড এপ্ৰ'চ ইন চায়েন্স এণ্ড টেকন'লজি ফৰ ছাষ্টেইনেবল ফিউচাৰ, চি গ্ল'বেল চায়েন্স ফৰ গ্ল'বেল ৱেলবিং, ডি ইণ্ডিজিনিয়াছ টেকন'লজিজ ফৰ বিকশিত ভাৰত। শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।